নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। শিৱসাগৰ ইউনিভাৰ্চিটি B.Ed কমন এণ্ট্ৰেন্স টেষ্টৰ যি এডমিট কাৰ্ড আছিলে এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া হৈছে। আপোনালোকে এতিয়া এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। 25 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত আপোনালোকৰ যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আপোনালোকে গুগলত চাৰ্চ কৰিব শিৱসাগৰ কলেজ online.go.in এনেকৈ চাৰ্চ কৰাৰ পিছত আপোনালোকক এই পেজটোলৈ লৈ আহিব। এই পেজটোলৈ লৈ অহাৰ পিছতে আপোনালোকে ইয়াত আহি আপোনালোকৰ যি লগইন আছে লগইন কৰিব লাগিব। লগইনৰ কাৰণে ইউজাৰ আইডিত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব আৰু পাছৱৰ্ড যিটো পাছৱৰ্ড আপোনালোকে অনলাইন আবেদন কৰোঁতে ক্ৰিয়েট কৰিছিলে পাছৱৰ্ডটো দিব লাগিব। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে ফৰগট পাছৱৰ্ড মাৰি আপোনালোকে পাছৱৰ্ডটো ল'ব পাৰে বা ফৰগট পাছৱৰ্ড মাৰিলে আপোনালোকৰ পাছৱৰ্ড ক্লিক কৰিবলৈ আহি যাব। ইয়াত আপোনালোকে ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ আহিব ফোন নাম্বাৰ এণ্টাৰ ইউৰ নেম এণ্টাৰ ইউৰ ইমেইল আইডি অথবা চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকৰ যি পাছৱৰ্ড আছে পাছৱৰ্ডটো হয়তো আপোনাৰ মোবাইললৈ যাব পাৰে বা নিজে ক্ৰিয়েট কৰিবলৈ দিব পাৰে। তাৰপিছত আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ ইয়াতে দেখিব এণ্ট্ৰেন্স এডমিট বুলি ওপৰতে দেখিব। ওপৰতে যিটো এণ্ট্ৰেন্স এডমিট দেখিছে তাতে ক্লিক কৰি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰ কাষতে ডাউনলোড এপ্লিকেশ্যন আছে। এপ্লিকেশ্যন ফৰ্মখনো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। এণ্ট্ৰেন্স এডমিটত ক্লিক কৰাৰ পিছতে আপোনালোকে যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।